ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय वासुदेवाय वासुदेवाय। कृष्ण कृष्ण परम भक्तिभाजन बापाय समस्त आमार এই ধারাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈ আপনা হবক স্বাগতম জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আকৌ আমি শুভদিন শুভ মুহূৰ্তত সমস্তজনে দৰ্শন হৈছোঁ, অত্যন্ত ভাল লাগিল আৰু ভাল লাগিছে। ভগৱন্তে এনেধৰণে প্ৰত্যেকৰ হৃদয়ত আনন্দিত এটি মন দি আমি যাতে এনেধৰণে এই ভগৱন্তৰ পবিত্ৰ স্থানত সন্মুখী হৈ বহি ভগৱন্তৰ কথাৰে যাতে আমি আনন্দিত হৈ থাকিব পাৰোঁ, আজি স্থানৰ পৰা সমস্তজনৰ হৈ ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। কাৰো যাতে কোনো কাৰণতে দুখ নাহে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্চিৎ দুখ ভাগ ভৱেৎ। অৰ্থাৎ প্ৰত্যেকে নিৰাময় হৈ থাকক, প্ৰত্যেকে সুখী হৈ থাকক, কোনো ধৰণৰ অপায়মংগল নাহক, সকলোৰে কল্যাণ হৈ থাকক আৰু ভগৱন্তৰ চৰণত সকলোকে ঠাই দিয়ক। এই প্ৰাৰ্থনাৰে আজি আমি এই পবিত্ৰ অনুষ্ঠানভাগি ধৰিবলৈ আগবাঢ়িছোঁ। এইখিনিতে আপোনাসবক জনাইছোঁ, যোৱা পবিত্ৰ দিনত আমি ইতিমধ্যে 2টি স্কন্ধ সফলভাৱে সমাপ্তি ঘটালোঁ। আকৌ আমি প্ৰৱেশ কৰিলোঁ ভাগৱতৰ 3য় স্কন্ধ, গুৰুজনাৰ দ্বাৰা কৃত অনাদিপাতন। আপোনাৰ অনাদিপাতন বিশেষ এটি পাঠ, বুজিবলৈ বৰ কষ্টকৰ আৰু জটিল। আৰু অনাদিপাতন জানিলে নিজৰ দেহক বুজা হয়। আমি যে কওঁ যে দেহ তত্ত্বৰ কথা, পৰমাৰ্থিক কথা, এই কথাবিলাক ইয়াতে সন্নিৱিষ্ট হৈ আছে। অনাদিপাতনৰ জৰিয়তে সৰ্বপ্ৰথমে গুৰুজনাই জগতখনৰ সৃষ্টিৰ কথা কৈছে, তাৰ পাছতে আমাৰ দেহ সৃষ্টিৰ কথা ক'ব। আৰু দেহতে আমাৰ বাপজনে সেইদিনা কৈছিল যে 14 ভুৱনৰ কথাটো আমি পৰমাৰ্থি দৃষ্টিয়ে কেনেকৈ চাম, কিন্তু ইয়াত কৈছে, মই চাইছিলোঁ, পাছলৈ আছে খুব ধুনীয়াকৈ সুন্দৰ পৰমাৰ্থি, গোটেই কথাখিনি পৰমাৰ্থি আমাৰ দেহ তত্ত্বত জগতখন দেখুৱাই দিব। আমি যে কওঁ দেহলৈ আনা দেহলৈ আনা, দেহতে চোৱা। আৰু গুৰুজনাই খুব সুন্দৰভাৱে দেহেই যে ভগৱান, দেহেই যে পৃথিৱী, দেহতেই যে সমস্তখিনি আছে, এই কথাখিনি এই 3য় স্কন্ধৰ অনাদিপাতনৰ জৰিয়তে আমাক জানিবলৈ দিছে। আপোনাৰভাৱে খুব ধ্যান দি শ্ৰৱণ কৰি যাব। আৰু যিটো কথা পাছলৈ আছে আগতে ক'বলৈ দিগদাৰ হয়, আৰু আমাৰ যিটো 14 ভুৱন আমাৰ দেহটোত ক'ত ক'ত দেখুওৱা হৈছে এই কথাখিনি দেখুৱাব। সেইকাৰণে আমি প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ, যদিও সেইদিনাখনি আমি ভাল ধৰণে অৰ্থ পদাৰ্থবিলাক বগা ল'ব নোৱাৰিলোঁ, নহয় জানো বাপ? গতিকে নাহিবও পাৰে। গতিকে 3য় স্কন্ধ আৰম্ভ কৰিছোঁ, অনাদিপাতন। প্ৰথম অধ্যায় পদ, বন্দনা, প্ৰলয়, প্ৰকৃতি, মন আৰু ভুৱন সৃষ্টি। ইয়াত 3য় স্কন্ধত আমি কেইটা বস্তু পাম? 6টা বস্তু পাম। বন্দনা পাম, প্ৰলয় পাম, প্ৰকৃতি পাম, মন পাম আৰু ভুৱনৰ সৃষ্টি। অৰ্থাৎ পৃথিৱীখনৰ সৃষ্টি কেনেকৈ হৈছে এইকেইটা কথা আমি পাম। যি কি নহওক, আমি একনিষ্ঠ হৈ ধ্যানস্থ হৈ যদি আমি শুনি যাওঁ, নিশ্চয় এই 3য় স্কন্ধৰ জৰিয়তে আমাৰ দেহৰ পৰিচয় আমি পাবলৈ সক্ষম হ'ম। কৃষ্ণ। হে ৰাম, জয় জগন্নাথ জগতৰ আদি মূল, যাহা কস্মৰণে হৈ পাতে ক নিৰ্মূল, যাৰ নাম নাৱে কৰে সংসাৰত পাৰ, হেনয় কৃষ্ণ কোটি কোটি নমস্কাৰ। সৰ্বপ্ৰথমে অনাদিপাতন গুৰুজনাই
অনুবাদ কৰিবলৈ যাওঁতে আপোনালোকে দেখিছে ভাগৱতৰ প্ৰত্যেকটো স্কন্ধ আৰম্ভ কৰোঁতে মংগলাচৰণে আৰম্ভ কৰিছে। যেতিয়ালৈকে আমাৰ আচৰণবিলাক মংগল নহয় তেতিয়ালৈকে আমি কোনো এটা সৎকৰ্ম কৰিবলৈ আগবাঢ়িব নোৱাৰোঁ। প্ৰত্যেক কৰ্মতে ভগৱন্তৰ কৃপা হ'বই লাগিব। সেয়েহে সৰ্বপ্ৰথমে কৃপালু শংকৰ গুৰুজনাই জগন্নাথক জয় জয়কাৰ কৰিছে আৰু এই জগতৰ যে তেওঁৱে আদি মূল এই কথা তেওঁ স্মৰণ কৰিছে। তেওঁ পাপবিলাক শেষ হওক বুলি কৈছে আৰু যাৰ নামেৰে ভৱসংসাৰখন তৰিব পাৰি আৰু সেইজন কৃষ্ণক কোটি কোটিবাৰ নমস্কাৰ জনাইছে। যাৰ নাম নাৱে কৰে সংসাৰত পাৰ হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজন কৃষ্ণৰ নামেৰে ভৱসংসাৰখন আমি পাৰ হৈ যাব পাৰোঁ তেওঁ কোটি কোটিবাৰ সৰ্বপ্ৰথমে কৃপালু শংকৰ গুৰুজনাই নমস্কাৰ কৰিছে আৰু কৈছে কি জয় জয় দৈৱকী নন্দন আদিদেৱ ব্ৰহ্মা মহেশ্বৰ যাক সদা কৰৈহে মূৰুখ পণ্ডিত হৈ লৈলে যাৰ নাম হেনয় কৃষ্ণক কৰোঁ পৰিয়া প্ৰণাম। সেইজন কৃষ্ণৰ চৰণত মই প্ৰণাম জনাইছোঁ যাৰ নাম ল'লে মূৰ্খসকলেও বা পণ্ডিতসকলেও তৰি যাব পাৰে। সেইজন কৃষ্ণক মই প্ৰণাম জনাব বিচাৰিছোঁ যিজন কৃষ্ণক ব্ৰহ্মা মহেশ্বৰেও সেৱা কৰে, অন্য দেৱ দেৱীয়েও সেৱা কৰে। সেইজন কৃষ্ণৰ চৰণত প্ৰণাম জনাই আমি বিচৰা অনাদি পাতন পাঠটি লিখিবলৈ আগবাঢ়িছোঁ। আকৌ কৈছে হে ৰাম জয় জয় ঈশ্বৰকে খব সদা শিৱ যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে কৰূপনি পাত হেন কৃষ্ণৰ চৰণে। যাৰ নাম যাৰ গুণ শ্ৰৱণ কীৰ্তন কৰিলে মুখ্য পদ পাব পাৰি, যাৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে জীৱনৰ দেহৰ পৰা মায়া আঁতৰ হৈ যায়, সেইজন কৃষ্ণৰ চৰণত প্ৰণিপাত জনাইছোঁ। নমো দামোদৰ দেৱ জগত কাৰণ ভকত অভয় দাতা সত্য সনাতন যাহাৰ মায়াত হুৱে সৃষ্টি স্থিতি লয় হেন কৃষ্ণ চৰণে ৰচিব পদচয়। যিজন সনাতন সত্য বস্তু সেইজন সনাতন সত্যক যিজন লোকে সৰ্বদা সেৱা কৰে সেইজন ভকতৰ যদি কিবা ভয় আছে সেই ভয় সেই ভগৱন্তই নাইকিয়া কৰে, অভয়দান দিয়ে। আৰু সেইজন কৃষ্ণৰ পদ ৰচনা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে তেওঁ পাদপংকজ হৃদয়ত ধৰিছে। হে ৰাম কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত গুৰুৰ চৰণ মনে কৰি হিৰুগত সৃষ্টি স্থিতি লয়কে খবৰ মুখ্য লীলা কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা। সেইজন ভগৱন্তৰ মুখ্য লীলাসমূহৰ ভিতৰত যাৰ দ্বাৰা সৃষ্টি স্থিতি প্ৰলয় হয় সেইজন গুৰুৰ চৰণ হিৰুগত কৰি ভগৱন্তৰ গুণ নামৰ পদবিলাক ৰচিবলৈ কৃপালু শংকৰ গুৰুজনাই আগবাঢ়িলে। মহাভাগৱত পদ অমিত সাক্ষাৎ ব্ৰাহ্মণ পুৰাণ কিছু মিশ্ৰ দিলো তাত এ ৰাম দুয়ো কথা নিবন্ধিলো একত্ৰ মিহলে মধু হমে দুগ্ধ যেন আতি শ্ৰাদ্ধ বলে। ইনে ভাগৱতৰ কথাবিলাক অমিত
যেনেকৈ গাখীৰ সৰ্বসাধাৰণতে সোৱাদযুক্ত, কিন্তু সেই দুগ্ধত যদি কেনেবাকৈ এচামুচ মৌৰস পেলাই যদি খোৱা হয়, সেই সোৱাদ অত্যন্ত মধুময় হৈ উঠে। সেইকাৰণে অনাদি পাতন ৰচনা কৰিবলৈ যাওঁতে কৃপালু শংকৰ গুৰুজনাই ব্ৰাহ্মণ পুৰাণৰো বহু তথ্য ইয়ালৈ আনি পেলাই সংযোগ কৰিছে, যাৰ কাৰণে অনাদি পাতন ভাগ অত্যন্ত শ্ৰুতিমধুৰ অমৃতময় হৈ উঠিছে, কৃপালু শংকৰ গুৰুজনে আমাক জনাইছে। আৰু লগে লগে সভাসদসকলক এনেধৰণে কৈছে, হে ৰাম শুনা সাৱধান মনে যত সভাসদ, তৃতীয় স্কন্ধৰ মহা ভাগৱত পদ, যেন মতে ভৈল ইটো অনাদি পাতন, শুনিও কোৱা চৈ যাৰ বৈকুণ্ঠ কমন। যাৰ বৈকুণ্ঠলৈ যাবলৈ মন আছে, যাৰ ভগৱন্তৰ চৰণ সেবিবলৈ ইচ্ছা আছে, সেইজনে সাৱধানেৰে একান্ত চিতে এই অনাদি পাতন শ্ৰৱণ কৰিলে তেওঁ মুখ্য সাধন হ'ব। শুকত পোচন্ত পৰীক্ষিত নিপবৰ, শুনিলো অমিত কথা তোমাৰ মুখৰ, যতে কহুনো শুনিবা ক যায় মতি, অমিত পিয়ন্তে যেন নখন্দে প্ৰীতি। পৰীক্ষিত নিপবৰে কৃপালু নিগুণবাদী শুকদেৱক কৈছে, হে গুৰুদেৱ, কৃষ্ণ কথা শ্ৰৱণ কৰি ইমান অমিত লাগিছে, যেন শুনি থাকিবৰ মন গৈছে। হে গুৰুদেৱ, অখণ্ডিতভাৱে কৃষ্ণ নাম শ্ৰৱণ কৰাৰ মোৰ বৰ হেঁপাহ গৈছে। তুমি মোক তৃতীয় স্কন্ধৰ অনাদি পাতন শ্ৰৱণ কৰোৱাই মোৰ জীৱন ধন্য কৰোৱা। হে গুৰুদেৱ, হে ৰাম সম্পত্তি চেদিও ঋষি সংশয় মনৰ, সৃষ্টিৰ মধ্যত মহাপুৰুষ ঈশ্বৰ, কেৱলে থাকন্ত হৰি একে ব্ৰহ্মতত্ত্ৰ, কিমতে স্বজন্ত কৃষ্ণে ইটো ত্ৰিজগত। সৃষ্টিৰ মধ্যত কোনজন ঈশ্বৰ আৰু কোনজন ঈশ্বৰে ব্ৰহ্মতত্ত্ৰ হিচাপে এই জগতখনত স্থিতি হৈ আছে? কোনজন ঈশ্বৰে ত্ৰিজগত স্বজন কৰিছে, পালন কৰিছে? হে গুৰুদেৱ, মোৰ জানিবলৈ বৰ মন গৈছে। কেনেকৈনো এই জগতখন ৰক্ষা কৰি আছে? কাক ব্ৰহ্ম বুলি কোৱা হৈছে, কাক ঈশ্বৰ বুলি কোৱা হৈছে? অত্যন্ত মোৰ জানিবলৈ বৰ হেঁপাহ গৈছে। হে গুৰুদেৱ, এই কথা শুনিবা ক মোৰ বৰ চিত্ৰ, কহিও কৰিখি তুমি কৃষ্ণৰ চৰিত, যিমতে স্বজন্ত ইটো অনাদি পাতন, যেন মতে সজা ব্ৰহ্মা আদি দেৱগণ। হে ৰাম যেন মতে হাতু স্বৰ্গ কৰন্ত নিমান, যেন মতে স্ৰজন্ত পাতল হাতুখন, সপ্তদ্বীপা বসুমতী শপত সাগৰ, যিমতে স্ৰজন্ত নদ নদী সৰোবৰ। কেনেকৈনো ব্ৰহ্মাদিক সৃষ্টি কৰিছিল? কেনেকৈনো 7খন স্বৰ্গ 7খন পাতাল সৃষ্টি কৰিছিল বা সৃষ্টি হৈছে? সপ্তদ্বীপ, বসুমতী, সপ্তসাগৰ, নদ নদী সৰোবৰ, পৰ্বত পাহাৰ, পশু পক্ষী বৃক্ষ লতা, চৰাচৰ জগতখন কেনেকৈ সৃষ্টি হ'ল? হে গুৰুদেৱ, মোৰ জানিবলৈ পৰম ইচ্ছা প্ৰকাশ হৈছে। গতিকে দয়া কৰি মোক এই কথাখিনি জনাওকচোন, কেনেকৈনো মেৰু মণ্ডৰ পৰ্বতটো সৃষ্টি হৈছিল? যেনমতে ব্ৰহ্মাণ্ডক কৰন্ত নিৰ্মাণ, কহিও সাক্ষাতে তুমি ঋষি সৰ্বজান,
কোনে ধৰি আছে সহাগৰা বসুমতী কি কাৰণে পৃথিৱী নজান্ত অধোগতি কিবা হেতু লৰৈ ইটো পৃথিৱী মণ্ডল চেদিও কৰিখি তুমি সংশয় কল কেনেকৈনো সহাগৰা বসুমতী পৃথিৱীখন কোনে ধৰি আছে সেই ঋষি তুমি সৰ্বজানন্তা কেনেকৈ পৃথিৱীখন তললৈ নাযায় কেনেকৈ পৃথিৱীখন উপঙি আছে আৰু কেনেকৈনো সেই পৃথিৱী মণ্ডল লৰে বা কেতিয়াবা যে লৰে কেনেকৈ এই কাৰ্য হয় মোক জনাওকচোন নিগুণবাদী শুকদেৱে পৰীক্ষিতৰ এই অত্যন্ত আগ্ৰহী প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ গৈ তেওঁ ভাবিছে যেনেকৈ এটি অবুধ চাৱালে আপোনাসৱৰ নাতি বা সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ চোতালত বহি এনেকুৱা কিছুমান প্ৰশ্ন কৰে যে গছজোপা ক'ৰ পৰা হ'ল ডালবিলাক কিয় লাগি আছে পাতবিলাক কোনে বনালে পাতবিলাকৰ ৰং সেউজীয়া কিয় এনেকুৱা অবান্তৰ যিবোৰ প্ৰশ্ন সোধে যিবোৰ প্ৰশ্নৰ আমি উত্তৰ দিব নোৱাৰোঁ ঠিক আজি পৰীক্ষিতেও অবুধ চাৱালৰ দৰে নিগুণবাদী শুকদেৱক জগতখনৰ কথা আপোনাৰ মোক সোধাৰ দৰে সুধিছে যে কেনেকৈনো পৃথিৱীখন কোনে ধৰি আছে পৃথিৱীখন কেনেকৈ লৰেনো পৃথিৱীখননো তললৈ কিয় নাযায় বা পৃথিৱীখননো ওপৰলৈ কিয় নাযায় এনেধৰণৰ অদ্ভুত অদ্ভুত কথা নজনা নুশুনা এটা অবুধ চাৱালৰ দৰে আপোনাৰ পৰীক্ষিতে নিগুণবাদী শুকদেৱক প্ৰশ্ন কৰিছে শুক নিগদতি ধন্য অভিমন্যু সুত সুধিলা কথা ইটো পৰম গুপুত সৃষ্টি স্থিতি লয় মাধৱৰ মুখ্য লীলা আপোনো তৰিলা তুমি আনকো তৰিলা হে অভিমন্যু সুত তুমি পৰম গুপুত কথাবিলাক মোক সুধিলা যিবিলাক কথা প্ৰকৃতাৰ্থত তুমি এইবিলাক কথা জানা তুমি নজনা নহয় কিন্তু তুমি জগতৰ কল্যাণৰ হকে বা জগতসকলে জানিবৰ কাৰণে তুমি প্ৰশ্নবিলাক উত্থাপন কৰিলা তুমি পৰম কৃপালু পৰম তুমি কৃষ্ণৰ সেৱক আজি পৰীক্ষিতে যদি এই প্ৰশ্নবিলাক নিগুণবাদী শুকদেৱক নুসুধিলেহেঁতেন হয়তো আপুনি ময়ো নাজানিলোহেঁতেন আৰু নিগুণবাদী শুকদেৱক সুধিছে এই কাৰণে জগতত যাতে এই কথাবিলাক থাকি যায় জগতখনৰ লোকসকলে যাতে জগতখনৰ সৃষ্টিৰ সম্পৰ্কত এই তথ্যবিলাক জানিব এই উদ্দেশ্য আগত ৰাখি পৰীক্ষিতে নিগুণবাদী শুকদেৱক জগতখনৰ সৃষ্টিৰ কাহিনী জানিবলৈ বিচাৰিছে আৰু নিগুণবাদী শুকদেৱেও কৈছে যে তুমি জগতৰ কল্যাণৰ কাৰণেহে এনে গুপুত পৰম গুপুত কথাবিলাক মোক সুধিছা হে ৰাম শুক নিগদতি ধন্য অভিমন্যু সুত সুধিলা কথা ইটো পৰম গুপুত সৃষ্টি স্থিতি লয় মাধৱৰ মুখ্য লীলা আপোনো তৰিলা তুমি আনকো তাৰিলা নিজেও তৰিলা আৰু আনকো তাৰিলা হে ৰাম কৃষ্ণৰ চৰণে তুমি পৰম ভকত যদ্যপি জানিতে হোৱা আপুনি হকত তথাপিও পুচিলালো কৰ উপকাৰে ইটো কথা শুনি ভনী তৰুক সংসাৰে তুমি কৃষ্ণৰ পৰম ভকত তুমি এইবিলাক কথা জানা আৰু জানিও তুমি সুধিছা পৰৰ উপকাৰৰ হেতু গতিকে মই তোমাক তোমাৰ সংশয় ছেদ কৰি সকলোখিনি কথা কম নিপতিক প্ৰশংসিয়া থিৰ কৰি মন হৃদয়ত চিন্তিলন্ত কৃষ্ণৰ চৰণ জয় কৃষ্ণ মুখে উচ্চাৰিলা পুৰাতন কথা কহিবাক আৰম্ভিলা কহিবু নিপতি সৃষ্টি লীলা কথা পাছে শুনা যেন মতে বহুমতী ৰহি আছে হে নিপবৰ তোমাৰ কথাখিনি উত্তৰ দিবলৈ গ'লে
মই এটা তোমাক পুৰাতন কাহিনী ক'ব লাগিব পুৰাতন শব্দটোৰ অৰ্থ অতি প্ৰাচীন অতি সত্য কথা পুৰাতন মানে প্ৰাচীন কথা বহু যুগৰ বহু কোটি কোটি যুগৰ আগৰ কথা ক'ব লাগিব যিবিলাক পৰম সত্য কথা গতিকে তোমাক মই এটা পুৰাতন কাহিনী ক'ম আৰু সেই কাহিনীটো এনে ধৰণৰ হে ৰাম জয় কৃষ্ণ মুখে উচ্চাৰিলা পুৰাতন কথা কহিবাক আৰম্ভিলা কহিবু নিপতি সৃষ্টি লীলা কথা পাছে শুনা যেন মতে বসুমতী ৰহি আছে পৃথিৱীৰ অৰ্ধহাটো পাতালৰ তলে ব্ৰহ্মাণ্ডক বেহিয়াকে বলে আছে জলে কুৰ্মৰূপে হৰি আছা জলৰ ওপৰে 50 কোটি পহৰ বহল কলে বৰে কুৰ্মৰ ওপৰে সৰ্পৰূপে ভগৱন্ত হাজাৰে কফনা হমে আচন্ত অনন্ত সেই নিপবৰ এই পৃথিৱীখনৰ তললৈ 7 পাতাল আৰু ওপৰলৈ 7 স্বৰ্গ আছে এই পৃথিৱীখনৰ 70% জলেৰে ভৰি আছে এই জলৰ ওপৰত এভাগী কুৰ্ম আছে আৰু কুৰ্মৰ ওপৰত সহস্ৰ ফেনাৰ দ্বাৰা এটি সৰ্প বহি আছে আৰু সেই কুৰ্ম জলৰ ওপৰত বহি থাকোঁতে 50 কোটি পহৰলৈকে সেই কলেবৰ বৃদ্ধি পাইছে হে ৰাম কুৰ্মৰ ওপৰে সৰ্পৰূপে ভগৱন্ত হাজাৰে কফনা হমে আচন্ত অনন্ত কুৰ্মৰ ওপৰত সৰ্পৰূপে ভগৱন্ত নিবাস কৰি আছে আৰু সেই সৰ্পৰ হাজাৰ ফনা বুলি অনন্ত ফনা বুলি ভাগৱতে আমাক জানিবলৈ দিছে এতিয়া ফেনাবিলাক বা সেই ফনাবিলাকৰ ওপৰত থকা মণিবিলাক কেনেকুৱা সূৰ্য সম জলৈ মহা ফণি মণি যত সিংগে সমম্বিতে যেন ধবল পৰ্বত কুৰ্মৰ ওপৰত হাজাৰ ফেনাৰ সহিতে ভগৱন্ত নিবাস কৰিছে আৰু সেই হাজাৰ ফেনাৰ যিবিলাক মণি কোটি কোটি সূৰ্যৰ দ্বাৰা প্ৰকাশ হৈছে আৰু সেই ফানাৰ সেই মণিবিলাকৰ ওপৰত পৰ্বতবিলাক বা এটা শৃংগবিলাক বহি আছে সূৰ্য সম জলৈ মহা ফণি মণি যত সিংগে সমম্বিতে যেন ধবল পৰ্বত আৰু সেই পৰ্বতবিলাক কেইটা পৰ্বত বহি আছে তানে 8 ফনা 8 দিশে গৈলত বই আছে 8 দিগ গজ ওপৰে তাৰৈ 8টা ফনাত 8খন পৰ্বত ওপৰত বিৰাজ কৰি আছে দ্বাদশ হাজাৰ পহৰৰ পথকাই দেৱাসুৰ নাগ গণে পূজন্ত সদায় সেই পৰ্বতবিলাকক দেৱাসুৰ অৰ্থাৎ দেৱতা আৰু অসুৰবিলাকে পূজা কৰি থাকে প্ৰত্যেক দিনে বলৰ দৰ্পত আতি মহালীলা কৰি 8 পৰ্বত পিঠিত আছৈ ধৰি পৰ্বতৰ ওপৰত সহাগৰা মহি যেন চান্দ ধানৱালা গতে আছে ৰহি সেই পৰ্বতবিলাকৰ ওপৰতহে আমাৰ সহাগৰা পৃথিৱীখন ৰৈ আছে কথাটো অকমান ধৰিব পাৰিছেনে পৃথিৱীখনৰ এটা পৰিচয় দাঙি ধৰিছে এই পৃথিৱীখনৰ তললৈ আছে 7খন পাতাল ওপৰলৈ আছে 7খন স্বৰ্গ আৰু এই পৃথিৱীখন 70% অৰ্থাৎ 70 ভাগ পানী আছে মাত্ৰ 30% হে পৃথিৱী বা ভূমি আৰু এই জলৰ ওপৰত এভাগী কুৰ্ম আছে তেওঁ কলেবৰটো 50 যোজন পহৰ ইমানেই বহল আৰু সেই কুৰ্মভাগীৰ ওপৰত ভগৱন্ত পুৰুষে সৰ্পৰূপে নিবাস কৰিছে আৰু এই সৰ্পবিলাক কিমান ফেনা হাজাৰ ফেনা অনন্ত ফেনা আৰু সেই ফেনাবিলাকত যিবিলাক মণি বিৰাজ হৈ আছে সেই মণিবিলাকৰ উজ্জ্বলতা কোটি সূৰ্যৰ দ্বাৰা প্ৰকাশ পাইছে আমি বোৰে চাবই নোৱাৰোঁ আৰু সেই
মণিবিলাকৰ ওপৰত কি কৈছে 8টা শৃংগ বহি আছে আৰু 8টা শৃংগৰ ওপৰত পৰ্বতবিলাক বহিছে আৰু পৰ্বতৰ ওপৰত শশাগৰা মহীখন বহিছে পৃথিৱীখন তেনেকৈ আছে কথাবিলাক আচলতে আমি সাধাৰণভাৱে এই কথাবিলাকৰ অৰ্থ তত্ত্ব আমি বুজি নাপাম কিয় নাপাম যিহেতুকে এই গোটেই বস্তুটো ভগৱন্তৰ মায়াৰ দ্বাৰা সৃষ্টি কৰে ভগৱন্তৰ এই মায়াৰ কথাবিলাক শুনিবলৈ আমাৰ নিচা মোহমতিবিলাকৰ শুনি পেলাই আমাৰ বিশ্বাসযোগ্য নহয় কিয় নহয় সেই কথাবিলাকৰ তত্ত্ব আমি ভেদ কৰিব নোৱাৰোঁ বা যাব নোৱাৰোঁ চিন্তা কৰিও আমি পাৰাপাৰ নাপাওঁ গতিকে আমি সেই কথাবিলাক শুনাৰ লগে লগে আমাৰ অবিশ্বাস্য যেন লাগে কিন্তু এইটো অবিশ্বাস্য কথা নহয় ভাগৱতত যিমান কথা লিপিবদ্ধ কৰিছে প্ৰত্যেকবোৰ কথাই সত্য কথা কিন্তু আমাৰ নিচিনা সাধাৰণ মল্লমতি মনুষ্যই ভগৱন্তৰ এই লীলাৰ কথাবিলাক আমি ভেদ কৰিব নোৱাৰোঁ লিখিছে আমি কেনেকৈ জানিম পাতালত এই পৃথিৱীখনৰ 7খন পাতাল আমি কেনেকৈ জানো 7খন পাতালৰ তলতহে আছে নহয়নে বাৰু আমি আজি নিজৰ হৃদয়টোৰ ভিতৰত কি ক'ত আছে তাকেই বুজি নাপাওঁ নহয়নে বাৰু কথাটো গতিকে তেনেহেন অল্পমতি আমি সাধাৰণ নিমিত্ত এটি জীৱ মাত্ৰ ভগৱন্তৰ এই অপূৰ্ব মায়াৰ কথা আমি কেতিয়াও ভেদ কৰিব নোৱাৰোঁ একান্তভাৱে কোনো অবিশ্বাস্য নহাকৈ সন্দেহ ভাৱ নহাকৈ যদি আমি শ্ৰৱণ কৰিব পাৰোঁ তেন্তে পৰম কৃতাৰ্থ হ'ম ইয়াৰ কথাবিলাক পাছলৈ ভাঙি দিব আৰু ভাঙি দিয়াৰ লগে লগে আপোনালোকে বুজিবলৈ যত্ন হ'ব এতিয়া সৰ্বপ্ৰথমে কথাখিনি আনি লৈছে ইয়াৰ পাছত খুব সুন্দৰভাৱে কৃপালু শংকৰ গুৰুজনাই প্ৰকাশ কৰিব হে ৰাম পৰ্বতৰ ওপৰত শশাগৰা মহী যেন চাংগ ধানৱালা গতে আছে ৰহি যি দিশৰ দিগ গজ লৰাৱে নিজ কাই সেই দিশৰ পৰা জানা ভূমিকম্প যায় 8টা শৃংগ আছে 8টা শৃংগৰ ওপৰত 8খন শশাগৰা পৃথিৱী গতে বহি আছে যিটো দিশত যিটো কুৰ্ময় বা যিটো আপোনাৰ কুৰ্ময় গাটো লৰাই দিয়ে কুৰ্ময় নহয় আপোনাৰ শৃংগই লৰাই দিয়ে সেই শৃংগটো সেই অঞ্চলটোত ভূমিকম্প হৈছে বুলি ধাৰণা কৰা হয় হেতুকে কৈছে যে পৰ্বতৰ ওপৰত শশাগৰা মহী যেন চাংগ ধান আলাগতে আছে বহি যেনেকৈ এখন ধানৰ দুলিটো যেনেকৈ চাংখনৰ ওপৰত আমি পাতি থৈ দিওঁ ঠিক তেনেকৈ বহি আছে কথাটো বুজি পাইছে না কথাটো জিদিখৰ দিগগজ লৰাৱে নিজক কাই গজ মানে হাতী তাত এটা হাতী আছে সেই হাতীটোৱে যেতিয়া গাটো লৰাই দিয়ে সেই স্থানত ভূমিকম্প আৰম্ভ হয় হিদিখৰৰ পৰা জানা ভূমিকম্প যায় যে তীক্ষ্ণে তোলৈ হামি কশ্যপ অনন্তে হাতু খান মেৰু মহি মন্দৰ পৰ্যন্তে আকৌ যদি সেই কুৰ্মভাগে যদি কেতিয়াবা হামি মাৰি দিয়ে বা গাটো লৰাই দিয়ে তেতিয়াহ'লে গোটেই পৃথিৱীখনেই লৰি পৰে অৰ্থাৎ 7খন পৃথিৱীয়ে লৰি পৰে সাগৰ সহিতে আতি কৰৈ তলবল দেখিও কৃষ্ণৰ ইটো যুগ মায়া বল এই সমস্ত কথাখিনি কিন্তু ভগৱন্তৰ যুগৰ মায়াৰ দ্বাৰা হৈ থাকে তাত আপুনি বিজ্ঞানৰ দৰে প্ৰমাণ কৰিবলৈ যাব নোৱাৰে মায়াৰ দ্বাৰা হয় যুগ মায়াৰ দ্বাৰা যেনেকৈ আজিও আমি অবিশ্বাস্য কেনেকৈনো যুগ মায়া সৃষ্টি হ'ল নন্দৰ ঘৰত কেনেকৈনো কৃষ্ণক নহয়নে বাৰু আজি আমাৰ এইবিলাক বিশ্বাসযোগ্য হৈছে পঢ়োঁতে ঠিক এইবিলাক মায়াৰ দ্বাৰা কৰিব পাৰে যেনেকৈ এজন যাদুকৰে মায়াৰ প্ৰভাৱত এইখিনিতে থকা মানুহটো নাইকিয়া কৰি দিব পাৰে গছত গৈ বহি থকা কৰি দিব পাৰে নহয়নে বাৰু পাৰে নোৱাৰে মন্ত্ৰৰ বলত এইবোৰ মায়া নহয় জানো আপোনাৰ মোৰ দৃষ্টিত সেইবিলাক মায়া আপুনি এখন কাপোৰৰ তলত এটা মানুহ হুৱাই থ'লে খন্তেকৰ পাছত কাপোৰখন দাঙি দিলে মানুহটো নাই মানুহটো ক'লৈ গ'ল কিন্তু অলপ আগতে মানুহটো আমি নিশ্চয় দেখিছিলোঁ এই গোটেই কামবিলাক মায়াৰ প্ৰভাৱত কৰে আৰু সেই যুগ মায়াৰ বলেৰে আজি এই কথাবিলাক হৈ থাকে যিটো কথা আমি শুনিবহে পাৰিম তাৰ কোনো সংহত্য বা প্ৰমাণ বিচাৰি আপোনাৰ হ'বক ময়ো ক'ব নোৱাৰিম আৰু আনেও ক'ব নোৱাৰে কেৱল ঈশ্বৰ কৃষ্ণহে এই কথাবিলাক ক'ব পাৰে আৰু কৃপালু শংকৰ গুৰুজনাই সেই কথাটো কৈছে যে সমস্তখিনি ভগৱন্তৰ যুগৰ মায়াৰ বলেৰেহে কামখিনি হৈ থাকে
হে ৰাম কহিলো তোমাত পিঠি বিৰথিতি কথা মহাপলয়ৰ আৱে শুনিও ব্যৱস্থা মই পৃথিৱীখন কেনেকৈ সৃষ্টি হৈছিলে এই বিষয়ে তোমাক ক'লোঁ এতিয়া তুমি পলয়ৰ কথা শুনা পলয় কেনেকৈ হয় মহাপলয় কেনেকৈ হয় হে ৰাম কহিলো তোমাত পৃথিৱীৰ থিতি কথা মহাপলয়ৰ আৱে শুনিও ব্যৱস্থা যেবে গৈল একশত বৰিষ ব্ৰহ্মাৰ ৰুদ্ৰৰূপে কৰে হৰে জগত সংসাৰ অৰ্ধে ঊৰ্ধে শৰীৰৰ নেদেখি প্ৰমাণ ভ্ৰুকুটি কুটিল মুখ দেখি হৰে প্ৰাণ আউল জাউল জটা জোট হাতত ত্ৰিশূল ঘূৰ মূৰ্তি ধৰি কৰে প্ৰজাক নিৰ্মূল সেইজন মহাদেৱ যিজনৰ শৰীৰ আমি ঊৰ্ধে আৰু অৰ্ধেও দৰ্শন কৰিবলৈ সক্ষম নহয় সেইজন মহাদেৱৰ শৰীৰ যিজন মহাদেৱে চলি আউল বাউলকৈ হাতত ত্ৰিশূল লৈ যেতিয়া তেওঁ সংহাৰ কৰিবলৈ আগবাঢ়িব সমস্ত প্ৰজাক থিতাতে নিৰ্মূল কৰি যায় ৰুদ্ৰৰূপে সংহাৰ হয় যেতিয়া তেওঁ মহাদেৱ শিৱৰ খং উঠে পলয় বিনাশ কৰিবলৈ আগবাঢ়ি আহে তেওঁ যিটো কায় বা যিটো দেহ আমি অৰ্ধে ঊৰ্ধে অৰ্থাৎ তললৈ বা ওপৰলৈও আমি দৃষ্টি কৰিব নোৱাৰোঁ তেওঁ আউল বাউল চুলিৰে অত্যন্ত খঙাল মূৰ্তিৰে হাতত ত্ৰিশূলপাত লৈ সমস্ত প্ৰজাক এফালৰ পৰা নিধন কৰি গৈ থাকে এই কথাটো কৈছে যে আউল জাউল জটা জোট হাতত ত্ৰিশূল ঘূৰ মূৰ্তি ধৰি কৰে প্ৰজাক নিৰ্মূল কিল কিল কৰি হাঁহৈ নৰ মুণ্ড মালি কিল 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 কিলকৈ হাঁহে যাৰ ডিঙিত সেই মানুহবিলাকৰ মূৰবিলাক পিন্ধি লয় নৰমুণ্ড মালা এইবিলাক পৰমাৰ্থিক কথা আচলতে মই কমগৈ বাৰু এইবিলাক কথা শুনি লওক গোটেই কথাখিনি বৰ্তমান বাহিৰৰ জগতখনৰ কথাখিনি শুনি লওঁ তাৰপিছত আমি ভিতৰলৈ প্ৰৱেশ কৰিম হে ৰাম কিল কিল কৰি হাঁহৈ নৰ মুণ্ড মালি পৰ্বতৰ শৃংগ যেন দন্ত দুই পালি পৰ্বতৰ শৃংগৰ নিচিনা দাঁতবিলাক যে কি নহওক আইসকলে বুজাৰ সুবিধা হৈছেনে বাৰু কথাবোৰ জটিল অকণমান এই কথাবিলাক শুনিবলৈ মনটো বহুত স্থিৰ কৰিব লাগিব অলপ জটিল কথাবিলাক আইসকল বুজি পাইছেনে যদি বুজি নাই পাওঁ মই কম কথাবিলাক জটিল তথাপিতো ধ্যানস্থ হওকচোন কাহিনী গোটেই কৈ গৈ আছে কথাবিলাক নহয় জানো গতিকে আপোনালোকে একচ চিত্ৰে যদি মন দিয়ে তেতিয়াহে কথাখিনি বুজিব পাৰিব এতিয়া সেই মহাদেৱ শিৱই কি কৈছে আউল বাউল হৈ হাতত ত্ৰিশূল লৈ এফালৰ পৰা কিলকিলকৈ হাঁহি অট্টাচ্য হাঁহিৰে সমস্ত প্ৰজাক নিধন কৰি আৰু সেই প্ৰজাৰ নৰমুণ্ড মালাবিলাক তেওঁ কি কৰে মালা হিচাপে পৰিধান কৰে আমি কওঁ নহয় ৰুদ্ৰৰূপে সংহাৰ এইবিলাক তত্ত্ব আচলতে কিন্তু আমাক বুজিবৰ কাৰণে এখন ছবি দেখুৱাই দিছে আচলতে মহাদেৱ শিৱক কি বুলি কোৱা যায় মহাদেৱ শিৱ হ'ল বাপাই সমস্ত মই কৈয়ে গৈছোঁ বাৰু কথাখিনি যদিও পাছলৈ আছে আপোনালোকৰ তেতিয়া ভেদটো ভাগি থাকিব